নমস্কাৰ সকলোকে আৰু মই মাৰ লগত শুই আছোঁ। মা যিহেতুকে গা ভাল নাই, মেডিকেলৰ পৰা আনি পালে আৰু এই অৱস্থা চাওকচোন। মা গতি একদম পূৰা ক্ষীণাই গৈছে, ভাত পানী খাব পৰা নাই। আৰু মানুহে ক'ব বহুত বয়স হৈছে, কিন্তু বয়স বুলি নহয়, গতিকে তেওঁ কমজুৰি হৈ গ'ল মোৰ মা। আৰু এয়া মানে পানী খালে, ভাত খালে, বিস্কুট খালে, যিয়ে নহওক পেটত হজম নহয় গাইছ, আৰু ওলাই যায়, মানে বমি হৈ যায়, লিভাৰ অকণমান কমজুৰি হৈ গ'ল। যোৱাবাৰ মেডিকেলৰ পৰা আনিছিলোঁ, ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা। তাৰপিছত এইবাৰ মোৰ এয়া বেডেটিটো ৰাতি হোৱা নহয়। আৰু এয়া মাৰ ঘৰত আহিলোঁ। কালি কি বাৰে পালোঁহি, তাৰপিছত আকৌ কাইলৈ মেডিকেল লৈ যোৱা কথা আছে। গতিকে আমাৰ মাৰ লগতে শুই আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। একোৱে খাব নোৱাৰে গাইছ, পেটটো ফুলি গৈছে, ভৰি হাত ফুলি গৈছে, মন চন ভাল লগা নাই। গতিকে মাটো মায়ে হয়, মাতকৈ আৰু কোনো ডাঙৰ হ'ব নোৱাৰে। গতিকে অকণমান টেনশ্যন লৈ হ'লেও ভাত পানীকেইটা খাই বৈ শুওঁ, আৰু টোপনিটো নাহে। গতিকে মাৰ ওচৰত অকণমান ভিডিঅ' এটা বনাইছোঁ আৰু। মাও মায়ে মানে কৈ আছে দেই, সৰু বোৱাৰীহঁতৰ কথা কৈ আছে, বোলে ল'ৰা ছোৱালীকেইটা আহিলেনে নাই, শুইছেনে নাই, খাইছেনে নাই, এইবোৰ কৈ আছে। দৰজাখন ভালকৈ বন্ধ কৰিলেও কৈ আছে। ইমান ধ্যান ৰাখে, কিছুমান কিন্তু ধ্যান ৰাখিব নোৱাৰে আকৌ। আমাৰ মায়ে ইমান ধ্যান ৰাখে নহয়, মই ভাত খালোঁনে নাই, দেউতা শুলেনে নাই, এই ছোৱালীজনীৰ কথা সুধি আছে। মুনু আকৌ সৰু ভাইটি বোৱাৰীহঁতে দোকানৰ পৰা আহিলে নাই, এইবোৰ টেনশ্যন লৈ আছে, জানিছেনে। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, কি যে হয় মানুহৰ দেই। মানুহে কয় যে বয়স হৈছে, এন হৈছে, এইটো কথা মই পচন্দ নকৰোঁ। মই একদম মানে সেইষাৰ কথা শুনিলে মোক খং উঠি যায়। নিজৰ মাকজনীক যদি, মোৰ আগত যদি কোনোবাই বয়স হৈছে, এন হৈছে, হ'বই বুলি যদি কয় নহয়, মই সেইটো কথা সহ্য কৰিব নোৱাৰোঁ, বিৰাট খং উঠি আহে মোৰ গাইছ। সেইটো সময়ত মোৰ ডাইনী উকাই যায় গাইছ, জানেনে। মাক যদি তেনেকৈ কয়, আৰু ময়ে ডাঙৰ, মোক পায়ে কি মা বুঢ়ী হৈ গ'ল নেকি, মই কিবা বুঢ়ী হৈ গ'লোঁ নেকি। গাইছ চাওকচোন, মোৰ এতিয়া 40 বছৰ হোৱাই নাই। গতিকে আপোনালোকৰ ওচৰত কৈছোঁ আৰু সকলোলৈ মই শুভ সন্ধিয়া। সেয়া আৰু এতিয়া অকণমান ঢিলা ভাত বনাই দিছিলোঁ, পেটত নগ'ল, হজম নহ'ল, শুই আছে ধুনীয়াকৈ। এয়া শুই আছে। সকলোৱে ঘৰ চবেই চাওক এয়া অৱস্থা পাতি। মন চন ভাল নাই লগা। মই মানুহৰ আগত যে টেনশ্যন বুলি ক'লে মানুহে কয় কিহৰনো টেনশ্যন, আপোনাৰ কিহৰ টেনশ্যন বুলি কয়। গতিকে মোৰ ফেমিলিলৈ টেনশ্যন নাই। মোৰ মা দেউতা এনেকুৱা, বেডেটিত শহু শাহু আছে, ডাঙৰ পৰিয়ালৰ লগত বিয়া হ'লোঁ, চব পিনে টেনশ্যন। মই মানে সেয়াই আৰু। তাৰপিছত এয়া মই গৰমত গাইছ, এয়া মই স্পৰ্টিং এটা মানে হেৰি পিন্ধি একদম পূৰা মাৰ লগত অকণমান শুই দিছোঁ। এতিয়া টোপনি যাম আৰু লাইট চাইট বন্ধ কৰি। তাৰপিছত কণ্টিনিউ যদি 10-15 দিন যদি টোপনি নহয়, মোৰ বেডেটিত মানে টোপনিয়ে নাই, মানে অকলে শুই কুকুৰ এটা ভুকিলেও মানে টোপনি নহয়, মানে তেনেকুৱা হৈ যায়। তাৰপিছত এইবিলাক